হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মইনতি ব্লগলৈ। আজি ৰাতিপুৱাই গ'লোঁ মাছ মাৰিবলৈ, কিন্তু মাছ এটাও নাপালোঁ। মাছ নাপালোঁ, দেউতাই এফালে মাংস লৈ আহিলে আৰু মাংস আনিলে যিহেতু বনাবতো লাগিবই। আৰু মোৰ মানে আজি পাৰ মাংস বনাব লাগিছিল খুৰী মাহঁতৰ তাত। আৰু ইফালে বাবুয়ে এয়া মাংস বনাই আছে, ব্ৰইলাৰ মাংস। আৰু তাক যি বনাব দিলোঁ আৰু ইফালে সি তেল পিঁয়াজ এনেকুৱা মানে বহাই দিলে। আৰু ব্ৰইলাৰ মাংসৰ ৰেচিপিনো কি দিম, সকলোৱেতো জানেই বনাব। তথাপিতো আপোনালোকক থুলমূলকৈ অকণমান দেখুৱাই দিছোঁ। এইফালে মাংসখিনিও বহাই দিলে আৰু আমি দুয়ো মেল পাতি আমি মাংস বনাই আছিলোঁ। আৰু আপোনালোকৰ লগতো মানে এইটো ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। আৰু এয়া চাওক, মাংস সি বহুত ধুনীয়াকৈ ভাজি আছে। মেছত কি মেছত সেই লৈ কিনে ৰান্ধনি সিজাগাল শিক্ষা চুগাৰত বহি লৈছোঁ। আৰু ঠাণ্ডা দিনত এটা ভাল চুগাৰত এইফালে গা চা ধুইছোঁ হয়, ঠাণ্ডা আৰু ইফালে চুগাৰত বহিছোঁ। ইফালে ৰান্ধনি আজি আমাৰ নতুন কি হৈছে আৰু ইয়াতে এতিয়া দিব মানে আলুখিনিও দি দিলে। আৰু এতিয়া মোক সি সুধি আছে নিমখ কিমান লাগিব, আৰু নিমখ মই দিব দিলোঁ এচামুচ। আৰু হালধিও দিছে, আৰু আদা নহৰু পেষ্টখিনিও ইয়াতে দি দিম। আৰু এয়া হৈছে আদা নহৰু পেষ্ট। আৰু এতিয়া হালধিও দিলে, আৰু কালাৰ কম হোৱা বুলি কৈ কিনে আকৌ অকণমান হালধি দি দিলে বাৰু। আৰু এয়া হৈছে আদা নহৰু। ধুনীয়াকৈ দিনামান পানী দিয়ে তুঠাম এইটো আনচুকীয়া কেটলাটো অলপমান পানী দি ল'ম। চেউতকৈ উঠিব লাগছিল নহয়, চেউতকৈ নুঠিলে নহয়। আঞ্জাটো টেষ্টি হ'ব। আৰু এতিয়া চব মছলা দিছে, ৰেড চিলি মিট মছলা আৰু কি দিছে, ৰেড চিলি মিট মছলা আৰু আদা নহৰুৰ পেষ্ট, চিকেন মছলা। আজি আমি বাবুৰ আঞ্জা দি খাম, বাবু বনাই খাম। কালাৰ ধুনীয়া আহিছেচোন। অলপ পানীটো দি দিম সিজবা কাৰণে। আৰু আপোনালোকক কৈছিলোঁ যে পাৰ মাংস বনাব আছে, আৰু এইফালে পাৰ মাংসৰ কাৰণে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। আৰু কেৰাহীটো আপোনালোকে ইগন'ৰ কৰিব। আৰু এইটো কেৰাহী মানে হেণ্ডেলডাল নাই, মানে এটা চাইডে হেণ্ডেলডাল নাই। তো খুৰীমাই মোক এইটো কেৰাহী দিলে বাৰু। তো এইটো কেৰাহীত বোলে বনালে ভাল হয়, সেইটো কাৰণে এয়া তেলখিনি দি পাঁচফোৰণকেইটা দি মাভাত দিছোঁ, আৰু পেষ্টখিনি দি দিছোঁ। আৰু পাৰ মাংসটো সকলোৱে জানে, পাৰা মানে এটাই পাৰা পাইছিল, তো সেইটো মানে মোক বনাব দিলে। তো এয়া চাওক, এইখিনিও মানে বহাই দিলোঁ। আৰু পাৰাখিনিতো মাংসখিনি অকণমানেই হয়। তো পিঁয়াজ জলকীয়া দিয়া নাই, যিহেতু আয়ানে খাব, সেইটো কাৰণে জলকীয়া অকণমানো দিয়া নাই। আৰু এয়া আলুখিনিও বহাই দিলোঁ মই একেলগে দি মেলি। এতিয়া ইয়াতে দিলোঁ হালধি, আৰু এতিয়া নিমখখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজি ল'ম এইখিনি। আৰু ইয়াতে মই এতিয়া দিব লৈছোঁ আদা নহৰুৰ পেষ্টখিনি। আৰু আদা নহৰু মাংসত মেইন নহয়নে। এতিয়া মই দি মেলি আকৌ অকণমান ভাজি ল'ম এইখিনি ভালদৰে। অকণমান ভাজিয়ে মই তাত পানী দিলোঁ। আৰু পানী মই বেছি দিয়া নাই, যিহেতু পাৰ মাংস, আৰু পাৰ মাংসত জোল কৰিব পাৰি, সেইটো হয় বাৰু। কিন্তু মাংসখিনি যিটো অকণমান, সেইকাৰণে পানী কমকৈ দিলোঁ। মাংস ভাল লাগি এইফালে চাওক, মাংস উতলি আছে। ভাজা মাংস ক'ত মোৰ? মই ভাজা মাংস খাবৰ কাৰণে আহিছিলোঁ। ভাজা মাংস অলপ নাই আছে নেকি? কি মই ভাজাটো টেষ্টি হ'ব, কব নাই। ভাজা মাংস বিচাৰি আছোঁ, পাইছোঁ। এয়া চাওক, ভাজা মাংস নাই বুলি এনেই খুচি চাওক। তো কেৰাহীটো আপোনালোকে ইগন'ৰ কৰক। আৰু মই আঞ্জা ৰান্ধিছোঁ আজি। এতিয়া পূৰা ভাজা মাংস পূৰা মচমচে মাৰি আছে, আৰু আহিছে খাবা।
কেনে দেখা নাই কালাৰ কেনে হৈছে ক টেষ্ট কৰি ক কালাৰ ধুনীয়া আৰু খাবে বহুত বেছি ভাল হৈছে খা 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 তো মই আঞ্জা আঞ্জা পুৰা ৰেডি আমাৰ এতিয়া লাষ্ট ফিনিচিং ধনিয়া দিদি ধনিয়াটো দি দি এতিয়া সুগন্ধি এটা আহি যাব ধনিয়াটো দি দিলোঁ আমি তো আমাৰ মাংস আঞ্জা হৈ গ'ল তো আমি খাওঁ আপোনালোকে চাওক আঞ্জা আঞ্জা বনাই ভাত খাই আকলা আকলি খাই আছা কিবা কৈ দিয়ে আৰু ব্ৰইলাৰ মাংস পাৰাৰ মাংস আছে এয়া হৈছে পাৰা এয়া হৈছে ব্ৰইলাৰ এইটো মই আনিছোঁ এইটো বাবুৰ আনিছে এইটো মই আনিছোঁ পাৰা আৰু ব্ৰইলাৰ আজি আৰু এইফালে বনাইছে চাটনি আৰু এতিয়া ই খালাক আৰু মই খাওঁ পাৰা মাংস জ্বলে বনাই আৰু বাবু বনাওঁ আৰু এতিয়া মই ভাতটো খাই লওঁ আৰু ইফালে ব্ৰইলাৰ আৰু পাৰা মাংস মই এতিয়া নাখালোঁ বাৰু ব্ৰইলাৰ মাংস দিয়ে খালোঁ তো অকণমান খাই মেলি এইটো থৈ দিলোঁ আৰু আজি ব্লগটো ইমানখিনি আছিল এইফালে চাওক মায়েও খাই আছে আজিলৈ আহিছোঁ বাই বাই